টোটেল 1.5 কেজি লৈছিলে 50-50 কৰি আধাটো কাইলৈ খাম আজি খাম আধাটো এইফালে মাটি দালি আৰু গাহৰি বনাম তেনেকৈ বনাম চাই থাকক লগতে মই আজি মোৰ ব্লগটো আৰম্ভ কৰি দিছোঁ আপোনালোকে চাই গৈ থাকক নিশ্চয় ভাল পাব ভাল পালে লাইক কমেন্ট কৰিবলৈ একেবাৰে নেপাহৰিব দেই এয়া তিতা কেৰেলা বইল কৰিম সৰু আলু গুটি মানে হোটেলত খোৱাবলৈ অনা হৈছে ভাজি পেলাই জিকা গিটা আকৌ ঘৰতে কাম দেই জিকা যি দাম কুমুৰা জালি বহুত দাম এইফালে গাজৰ চাটনি বনাব লাগে এইগিটা বইল কৰি লওঁ তাৰপিছতে দেখুৱাই দেখিম আপোনালোকক কি কৰি আছো চাই থাককচোন বইল কৰি কি বনাম সকলো দেখুৱাম দেই এইফালে আলু এইফালে গাহৰি এইফালে হৈছে মাটি দালি ধুনীয়াকৈ ধুই লওঁ আলু গাহৰি মাংস মাটি দালি একে ষ্টেপ বইল কৰি ল'ম তাৰ পাছতহে আপোনালোকক দেখুৱাম দেই মই 2-3 বাৰ ধুই ল'ব লাগিব যিহেতু খৰিত বনাই মই বহুতে ভাল পাওঁ এইটো পলুখিনি মানে বইল কৰি ল'লো এতিয়া তিতা কেৰেলা বইল কৰি আছো চাইড খাব পৰা হ'ব এইফালে তিতা কেৰেলা পিটিকা আজি মানে সাংঘাতিক কথা এটা হ'ল 2টা বটলত তেল নাই টুকি পিটিকাত দিছোঁ পিঁয়াজ হ'ল দেখোন পিঁয়াজ আৰু জলকীয়া দিবই লাগিব মই অলপ পিঁয়াজ দিলোঁ বাৰু এইখিনি চব্জি দি দিম এইফালেটো ভাজিলোঁ মানে মই ঘৰতে নিজৰ ফেমিলিটোক মানে জুতি পুতি লগাই খুৱাই বৰ ভাল পাওঁ তিতা কেৰেলা পিটিকা এইফালে আপোনাৰ পলু ভাজি আৰু এটা বস্তু ৰেডি কৰি থৈছোঁ অকল মইহে খাম কি বস্তু কৈ দে আকৌ গাহৰি আৰু মাটি দালি গাহৰি আৰু মাটি দালি মইহে খাম মানে বাকী চবেই মাটিমাহ নাখায় আমাৰ 2টাৰ কাৰণে বনাইছোঁ এপোৱা নিছ 100 টকা আৰু এতিয়া পিটিকা কৰি আছোঁ আমাৰ পৰঠা আৰু চাহ মাষ্টৰ দেই মাজে মাজে মানে কাৰিকৰ ৰুমতো কাৰিকৰ কৰে বাৰু চবতে মানে একদম আজি 4 বছৰমান হৈ গ'ল নথকাটো একদম ঘৰৰ লিখীয়া ঘৰলৈ গ'লে মোলে কিবা এটা হ'লেও লৈ আহে মই মানে বৰ মৰম লাগে সেইটো কাৰণে কেলে কিবা এটা আনি মোক খোৱাটো ডাঙৰ কথা নহয় ইয়াৰ যে মোৰ প্ৰতি মানে ধৰক আন্তৰিকতাটো আছে ভাল লাগে মানে শুন মালিকলৈ লৈ যা এতিয়া মোক কি ক'লে জানো নাই মই মানে সেইফালে কথা পাতি আছিলোঁ ফোনত বোলে আজি বোলে হ'বনে বোলে সেই পিটিকা আৰু বোলে পলু ভাজা আৰু তাতে আকৌ 2 ঘণ্টা দোকানতো বহি আহিছোঁ দেখিছ নাই কি কবি আৰু এনেকৈ পিটিকি মানে চবকে দিবলৈ বেয়া কিন্তু ফেমিলিটোৰ ভিতৰত আৰু খাব পাৰি কোনোবাই ঘিণ কৰিছে যদিও নাজানো আৰু পিঁয়াজ এইখিনি আটাইখিনি দিনো যে ঢেৰ পিঁয়াজ আছে বস্তা হিচাপে লৈ গেলি যায়গৈ শুন পিঁয়াজটো দি খালি লগালগ খাব লাগে দেই তেতিয়া ভাল নিজৰ ফেমিলিটোক মানে টিপটপকৈ খুৱাব পাৰিলে মনটোও মোৰ ভাল লাগে আলহী আহিলেতো খুৱামেই বাৰু নপৰিবি চব কিনা বস্তু
এইফালে মাটি দালি আৰু গাহৰি আলু দুটা দি এনেকৈ বইল কৰি ল'লোঁ। এইফালে পিঁয়াজ তেল ধুনীয়াকৈ দি অকণমান ভাজি দিম এতিয়া। আদা নহৰু খুন্দি লৈছোঁ। এইফালে আকৌ পানীলাও, আপোনাৰ আলু, মাছৰ মানে ৰৌ মাছৰ মাথা দি এখন বনাম। আজি ঢেৰ কিবা কিবি বনাইছোঁ দেই, আজি দুপৰীয়াৰ বাবে। গাহৰি মাটিমাহ উতলি আছে, এইফালে লাও মাছৰ মানে এইবিলাক মাছৰ লগত বনাম। যি কি নহওক ইমানখিনিয়ে দেখুৱালোঁ আজি কেনেকৈ বনাইছোঁ। যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু দেই। কষ্ট কৰিছোঁ আপোনালোকৰ বাবে, আৰু লগতে মই বাহিৰত বনাই ভাল পাওঁ, মানে সাধাৰণভাৱে বনাই ভাল পাওঁ। ধৰক পেটৰো বেমাৰ নহয়, খায়ো ভাল লাগিব। ঠিক আছে, সেয়া পানীলাও আলু মাছৰ লগত বনাম, সেইটো নেদেখুৱাওঁ। বাকী হাতাইখিনি দেখুৱালোঁ। আজিলৈ আহিছোঁ, বাই বাই। আকৌ লগ পাম দেই, বাই বাই।